হোজাই ৰাজপথৰ এটা জঘন্য ঘটনা ব্যক্তিগত কলেজৰ এগৰাকী শিক্ষয়িত্ৰীক সুযোগ বুজি অশ্লীল প্ৰস্তাৱ যুৱকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত শিক্ষয়িত্ৰীৰ মুখত পিকাই পলায়ন কৰে লম্পটটোৱে লম্পট যুৱকজনৰ নাম হৈছে জিয়াবুৰ ৰহমান আমচুৱে নিখাৰ ভাগত ৰাইজৰ সহযোগত যুৱকজনক কৰায়ত্ব কৰে আৰক্ষীয়ে লম্পটটোক আটক কৰি তদন্ত আৰম্ভ কৰিছে পুরো নাম আমার ব্যাংক ইসলাম তো ব্যাংক বন ঘুরিয়া যাইতে বইনের উপরে আমি ইচ্ছা করিয়া রাইট ফিক ফেলাই দিছি অকলে আছিল নে অকলে অকলে দেখি কৰিছা হ্যাঁ ইচ্ছা কৰি হয় আপোনালোকে জানে হোজাই ইতিমধ্যে মানে এডুকেশ্যনৰ এটা হাব হৈছে আৰু এই এডুকেশ্যনৰ হাব হোৱাৰ ফলত হোজা অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী আমাৰ হোজাই জিলাত আহি পঢ়া লিখা কৰে কিন্তু এই জিয়াবুৰ ৰহমানৰ নামৰ যিজনমান যুৱক এই যুৱকে এগৰাকী শিক্ষয়িত্ৰীক ব্যক্তিগত বিদ্যালয়ৰ মানে শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰীক অকলে পাই ৰাতি অশ্লীল প্ৰস্তাৱ দিয়ে অশ্লীল ইংগিত দিয়ে তেখেতে অস্বীকাৰ কৰাত তেখেতৰ মুখত ডাইৰেক্ট পিকাই কেনি গুচি যায় গতিকে এইটো আমাৰ হোজাইৰ বাবে অতিকৈ লাজৰ বিষয় গতিকে আমি এই যুৱকজনক আজি কৰায়ত্ব কৰিছোঁ আৰক্ষীক খবৰ দিয়া হৈছে আৰক্ষীক গতাই দিয়া হ'ব আৰু আৰক্ষী যাতে দৃষ্টান্তমূলক শাস্তি দিয়ে আৰু এই ধৰণৰ যুৱকৰ অপকৰ্মৰ বাবে যাতে আমাৰ হোজাই জিলাখন বদনাম হ'ব নালাগে আৰু এই আজিৰ এই কাণ্ডৰ পৰা স্পষ্ট হৈছে যে হোজাই ৰাইজে কোনো পৰ্যায়ে এই ধৰণৰ কাণ্ড সহ্য নকৰে হোজাই জিলাত অধ্যয়ন কৰিব অহা প্ৰতিগৰাকী শিক্ষয়িত্ৰীয়ে হওক ছাত্ৰ ছাত্ৰীয়ে হওক আমাৰ পৰিয়ালৰ লোক গতিকে এই পৰিয়ালৰ লোকসকলক নিৰাপত্তা আৰু সুৰক্ষা দিয়াৰ আমচুৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য গতিকে এই ধৰণৰ যুৱকসকলক অনাগত দিনতো এই ধৰণৰ কাণ্ড যদি কোনো যুৱকসকলে কৰে আমি তেখেতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা